ঘটনা আছিল 2009 চনৰ 12 ডিচেম্বৰৰ সোণাপুৰৰ কাষৰ যোগদল নামৰ ঠাইত সংঘটিত এক বৰ্বৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। হৰকান্ত দলৈ পৰিয়ালৰ কণমানি শিশুসহ 6জনকৈ সদস্যক ডিঙি চেপি ঘপিয়াই হত্যা কৰা হৈছিল। ৰাজ্য কঁপাই যোৱা যোগদল হত্যাকাণ্ডই আজি 15 বছৰ অতিক্ৰম কৰিলে, কিন্তু তদন্তৰ নামত চলিল কেৱল ভেকু ভাওনা। 15 বছৰে তদন্ত কৰিও নোলাল যোগদল হত্যাকাণ্ডৰ হত্যাকাৰীৰ তথ্য। সোণাপুৰৰ কাষৰ যোগদল নামৰ ঠাইত সংঘটিত এই বৰ্বৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই তদন্তৰ বাবে যোৱা আৰক্ষীৰ এটা দলে অতি ৰহস্যজনকভাৱে জ্বলাই দিছিল পৰিয়ালটোৰ বাসভৱনটো। তেতিয়াই অভিযোগ উঠিছিল অতি প্ৰভাৱশালী জনৈক নেতাৰ নিৰ্দেশতেই সংঘটিত এই হত্যাকাণ্ডৰ সংসূত্ৰ নোহোৱা কৰাৰ বাবে মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ পিছত অভিশপ্ত ঘৰপুৰী ৰাইজৰ মাজৰে একাংশৰ জৰিয়তে মন্তব্য কৰোৱাই জ্বলাই দিয়া হৈছিল বাসভৱনটো। হৰকান্ত দলৈ 6জনীয়া পৰিয়ালটোৱে আজিও নাপালে ন্যায়। এই হত্যাকাণ্ডৰ সৈতে জড়িত হৈছিল এজন প্ৰাক্তন মন্ত্ৰীৰ নাম। সেই সোণাপুৰ নিউ মাৰ্কেটত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই। CIDয়ে 15 বছৰে তদন্ত কৰি দোষীক শাস্তি দিব নোৱাৰাৰ বাবে এই তদন্ত CBIক দিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই। হয়, আজি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। যি যোগদল হত্যাকাণ্ড, যোগদলত যি হৰকান্ত দলৰ পৰিয়ালক নিশাৰ ভিতৰতে যেনেকৈ নিৰ্মলভাৱে ডিঙি কাটি হত্যা কৰা হৈছিলে, সেই হত্যাকাণ্ড আজি 15 বছৰ গঢ়িছিলে, কিন্তু আজিৰ সময়লৈকে হৰকান্ত দলৰ পৰিয়ালে কোনো ধৰণৰ ন্যায় নাপালে। আৰু সেই ন্যায় বিচাৰি আজি আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি অসম চৰকাৰ তথা গৃহ মন্ত্ৰালয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দাবী উত্থাপন কৰিছোঁ যে এই যি হৰকান্ত দলৰ যি হত্যাকাণ্ডৰ যি বিচাৰ আছিলে, সেই বিচাৰ আজিৰ পূৰ্বে কোনো ধৰণৰ তদন্ত হোৱা নাই। সেই তদন্ত অতি শীঘ্ৰে তদন্ত ল'ব লাগে। আৰু যি তদন্ত আছিল হৰকান্ত দলৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ড CIDৰ হাতত আছিলে। আৰু সেই CIDৰ হাতৰ পৰা অতি সোনকালে তেখেতৰ হাতৰ পৰা CBIৰ হাতলৈকে CBIৰ হাতত দি যি এই হত্যাকাণ্ডৰ বিচাৰ আছে, সেই বিচাৰ ল'ব লাগে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যাতে এই হৰকান্ত দলৰ যি হত্যাকাণ্ড আছিলে, সেই হত্যাকাণ্ড অতি শীঘ্ৰে তেখেতসকলক যাতে ন্যায় দিয়ে আৰু তেখেতসকলৰ পৰিয়ালক যাতে ন্যায় দিয়ে। আৰু এই সন্দৰ্ভত যি হত্যাকাণ্ড আছিলে, এই হত্যাকাণ্ডত বহু সংখ্যক পৰিমাণে অকণ বৰা জড়িত থকা বুলি আমি শুনিবলৈ পাইছোঁ, কিন্তু আজিৰ ডেটত অকণ বৰা এখন মুকলি আৰু তেখেতসকলৰ যাতে উচিত তদন্ত হয় আৰু সেই হত্যাকাণ্ড উচিত তদন্ত কৰি যি দোষী আছে সেই দোষীক যাতে শাস্তি প্ৰদান কৰে, তাৰে আমি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সোণাপুৰ।